হয় আজি আমি মন্দিয়া সমষ্টিৰ অন্তৰ্গত আমাৰ জ্যোতিগাঁৱত AIUDF দলৰ ভেৰাগাঁৱত আমাৰ AIUDF দলৰ যিটো মন্দিয়া ব্লক কমিটিৰ যিটো আমাৰ মুখ্য কাৰ্যালয় সেই কাৰ্যালয় আমি উদ্বোধন কৰিলোঁ। আমাৰ এই অনুষ্ঠানত জনীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম মহাশয়, জিলা কমিটিৰ সভাপতি জুজাৰ খান চাহাব আৰু আমাৰ দলৰ বিভিন্ন পৰ্যায়ৰ সন্মানীয় নেতৃবৃন্দ উপস্থিত আছিল। আৰু তাৰে লগত আমি আজি বৰপেটা জিলা AIUDFৰ তৰফৰ পৰা আমি মন্দিয়া ব্লকৰ কাৰণে নতুন কমিটিখন অৰ্পণ কৰিলোঁ। 71 জনীয়া এটা শক্তিশালী কমিটি হৈছে। এই কমিটিৰ সভাপতি হিচাপে আমাৰ প্ৰাক্তন প্ৰেছিডেণ্ট মহৰ খান চাহাবক দায়িত্ব অৰ্পণ কৰা হৈছে। 5জনমান কাৰ্যকৰী সভাপতি দিয়া হৈছে আৰু জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন হিচাপে আপোনাৰ বাগবৰৰ কাউন্সিলৰ হাইদৰ আলী সাধাৰণ সম্পাদক প্ৰশাসনিকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আমি আশা ৰাখিছোঁ এই নতুন অফিচ আৰু এই নতুন কমিটিৰ জৰিয়তে অহা দিনত আমাৰ এই মন্দিয়া ব্লকত AIUDF দলৰ ভেটি অধিক শক্তিশালী হৈ উঠিব আৰু তেখেতসকলে আজিৰ পৰা শক্তিশালীভাৱে সাংগঠনিক ভেটি মজবুত কৰাৰ কাৰণে উঠি পৰি লাগিব। আমি এইখিনি আশা ৰাখিছোঁ। নাই আমাৰ ৰাজনৈতিক দিশবোৰ আপোনালোকে ইতিমধ্যে সকলোৱে জানে, জ্ঞাত হৈছে। আমাৰ দলৰ সন্মানীয় সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব যোৱা লোকসভা নিৰ্বাচনত 10.5 লাখ ভোটত হাৰি যোৱাৰ পিছত তেখেতে যেতিয়া হাৰি গৈছিল তাৰ পিছত কৰ্মীসকলৰ মনোবল যথেষ্ট ভাঙি পৰিছিল আৰু আমি দেখিবলৈ পাইছোঁ সেই সময়ত এটা হাৱাৰ সৃষ্টি হৈছিল। ৰকিবুল হুছেইন ডাঙৰীয়াক ভোট দিব লাগে, ৰাহুল গান্ধী প্ৰাইম মিনিষ্টাৰ হ'ব, ৰকিবুল হুছেইন ডাঙৰীয়াক কেন্দ্ৰীয় মন্ত্ৰী বনাব। এই ইছ্যু লৈ তেখেতসকলে ভোট লৈ ইয়াৰ পৰা বিদায় ল'লে আৰু MP হৈ পাৰ্লামেণ্টত গ'ল। কিন্তু যিখিনি আশা লৈ ৰাইজে ভোট দিছিল সেই আশা তেখেতে এটাও পূৰণ কৰিবলৈ সক্ষম নহ'ল। যি ধৰণে তেখেতে কৈছিল মই থকালৈকে 100জন হিমন্ত আহিলেও আমাক কোনো উচ্ছেদ কৰিব নোৱাৰে, আমাৰ মানুহ যেতিয়া বিপদত পৰিব আমি সহায় কৰিম, মই ৰকিবুল হুছেইনক আপোনালোকক প্ৰটেকশ্যন দিম, বিভিন্ন কথা তেখেতে কৈছিল। গতিকে কংগ্ৰেছ চৰকাৰো নাহিল, তেখেতে কেন্দ্ৰীয় মন্ত্ৰী হ'ব নোৱাৰিলে। বানপানীৰ সময়তো তেখেতক দেখা নাপালোঁ। ইমান মানুহক উচ্ছেদ কৰিলে, আজি ইমান মানুহক আজি আপোনালোকে দেখিলে ঘৰ ভাৰীৰ পৰা তেখেতসকল উলিয়াই দিলে, মছজিদ ভাঙিলে, মন্দিৰ ভাঙিলে। যি উত্ৰাপল চৰকাৰে কৰিলে ইয়াৰ বাবে ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতে নিজেই দায়ী। তেখেতে উচতনিমূলক বহুত বক্তব্য ৰাখিছে আৰু তেখেতে ৰাইজৰ মাজত নাই। এতিয়া সেই কথাবিলাক ৰাইজে অনুধাৱন কৰিছে আৰু এতিয়া কৈ আছে যে বদৰুদ্দিন আজমল চাহাবক হাৰাই দিয়াটো ভুল হৈছে। বদৰুদ্দিন আজমল চাহাবে তেখেতে MP হোৱাৰ পিছত পাৰ্লামেণ্টত যি ধৰণে আমাৰ আপোনাৰ কাৰণে মাত মাতিছিল ৰকিবুল হুছেইন ডাঙৰীয়া সেইটো তেনেকুৱা ধৰণে তেখেতৰ যিটো পাৰফৰ্মেঞ্চ কৰিব পৰা নাই। আনকি তেখেতে হিন্দীত, ইংৰাজীত, উৰ্দুত কোনো ধৰণৰ বক্তব্য পাৰ্লামেণ্টত ৰাখিব পৰা নাই। কেতিয়াবা যদি থিয় হৈছে কেৰামৰ ওপৰত 2 এটা কথা কৈছে বা কেতিয়াবা মানে একেবাৰে ইছ্যু নোহোৱা গুৰুত্বহীন কথাবিলাক তেখেতে পাৰ্লামেণ্টত ৰাখিছে আৰু এই কথাবিলাক অনুধাৱন কৰি মানুহে কৈ আছে এই উচ্ছেদৰ সময়ত তেখেতসকলৰ নেতৃত্বত আমাৰ বিধায়কসকল, আমাৰ দলৰ নেতাসকলে মানুহৰ কাষত গৈছে আৰু মানুহে ক'বলৈ লৈছে যে AIUDF দলটোৰ এটা প্ৰয়োজন আছে। গতিকে 26ত চৰকাৰ যোনেই নকৰক BJPৰ বাদে আমি সকলোৱে মিলি এটা গঠবন্ধন কৰি আমি চৰকাৰ গঠন কৰিব লাগে। গতিকে সেই হিচাপে সকলোৱে মনস্থ লৈছে। আকৌ AIUDFৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়িছে। গতিকে আজি আমাৰ দলৰ ফালৰ পৰা কৰ্মীসকল লাগিছে, ৰাইজেও আমাক আকৌ আস্থা ল'বলৈ লৈছে। ইনশাআল্লাহ অহা দিনত 30ৰ পৰা 35টা সিটত AIUDFৰ ফালৰ পৰা বিধানসভাত নিৰ্বাচন খেলিব। গতিকে আমাৰ আশা আছে অহা 26ত আমাৰ ভাল হ'ব। BJPৰ বাদে যিয়েই চৰকাৰ নকৰক আমাৰ দলৰ পৰা সমৰ্থন